নমস্কাৰ। আজি দুখেৰে জনাওঁ যে আমি লখিমপুৰ ঘিলামৰা ঘাঁহিগাঁৱৰ পৰা আহিছিলোঁ জুবিন ক্ষেত্ৰলৈ। আমাৰ মৰমৰ শিল্পী জুবিন দাৰ ক্ষেত্ৰত আমি ভাওনা এভাগি কৰিবলৈ আহিছিলোঁ। কিন্তু ইয়াত দেখোঁ যে আপোনাৰ আমি সন্ধিয়া আবেলি প্ৰায় 4মান বজাতে আমি ইয়াত উপস্থিত হ'লোঁ। যেতিয়াৰ পৰা আবেলি সন্ধিয়া হৈছে তেতিয়াৰ পৰা এতিয়ালৈকে বৰ্তমান ইয়াত ইলেক্ট্ৰিচিটি নাই। ইয়াত একেবাৰে ইলেক্ট্ৰিচিটি নাই। মানে ইমান অন্ধকাৰ, ইমান এনেকৈ জুবিন ক্ষেত্ৰটো সংৰক্ষণ কৰিবনে চৰকাৰে, কি এইটো বুজি পোৱা নাই। মানে জুবিন দাকটো ন্যায় দিব নোৱাৰে, ইলেক্ট্ৰিচিটিটোৱে দিব নোৱাৰে। তাকেতো জুবিন দাক ন্যায় দিবতো নোৱাৰেই, কিন্তু তেখেতলোকে মানে ইলেক্ট্ৰিচিটিয়ে দিব নোৱাৰে, ইলেক্ট্ৰিচিটি প্ৰভাইড কৰিবও নোৱাৰে। ইমান ব্যৰ্থ নে মহানগৰী সোণাপুৰবাসী আজি লজ্জিত এইটো ক্ষেত্ৰত। আমি ইমান দূৰৰ পৰা আহিছোঁ, লখিমপুৰৰ পৰা আহিছোঁ জুবিন ক্ষেত্ৰত। আমি ভাওনা এভাগি মৰমদাৰ জুবিন দাৰ ন্যায়ৰ বাবে আমি ভাওনা এভাগি আগবঢ়াম বুলি মনতে ভাবি আজি ইয়াত মানে নিজকে আজি বহুত দুখ অনুভৱ হৈছে দেই। এইবিলাক মানুহে আজি চাওক, মোবাইলৰ হাতে হাতে ফ্লাছ লৈকে তেখেতলোকে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি আছে। ইমান অন্ধকাৰ, জুবিন দাক ইমান অন্ধকাৰৰ মাজত ৰাখিছে এই চৰকাৰখন। সঁচাকৈ দেই, এই চৰকাৰখনে অকল মানে কি কৰিব বিচাৰিছে, মানে জুবিন দাক ন্যায় দিবতো নোৱাৰে। ন্যায় কাৰণে মাত মাতিলে জেলত ভৰাই দিব, কিন্তু জুবিন দাৰ ক্ষেত্ৰটোত ইলেক্ট্ৰিচিটি পোহৰ কৰি ৰাখিব নোৱাৰে। ইমানেই মানে ব্যৰ্থ চৰকাৰ। সঁচাকৈ আজি মানে ইজ্জত লাগিছে, ইজ্জত। নিজকে জুবিন দা অনুৰাগী বুলি ক'বলৈ আজি মানে খুব কি বুলি কাক ক'ম। ইয়াত এটা DG পৰি আছে, সেই DGটো হেনো আজি 3 মাহ চলাই নাই। DG না ভাল না বেয়া, না ইলেক্ট্ৰিচিটি চলিছে। অৱস্থা এইটো, জুবিন ক্ষেত্ৰৰ অৱস্থা, প্ৰকৃততে অৱস্থা এইটো হৈ আছে এতিয়া বৰ্তমান। ন্যায় দিবৰ বাদেই জুবিন ক্ষেত্ৰতো এইটো অৱস্থা হৈ আছে। এয়া মানুহে ফ্লাছ মাৰি মাৰি ইয়ালৈ আহিবলগীয়া হৈছে। এয়া জুবিন ক্ষেত্ৰ।